ধন্যবাদ আমাৰ আদৰণী সমিতিৰ সমন্বয়ক মণিমাধৱ মহন্ত। তেখেতে গোটেই অনুষ্ঠানটোৰ বিষয়ে সকলোখিনি জ্ঞাত কৰিছে আৰু সবিশেষ ইয়াত বহুত ক'বলৈ নাই যদিও দুই এটা কথা মই কৈ গৈছোঁ। তাৰ আগতে আমাৰ এই সাংবাদিক বন্ধুসকল, আপোনালোকক মই এই অনুষ্ঠানলৈ আপোনালোক অহাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু গোটেই 5টা দিন আপোনালোকৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। দৰাচলতে অসম নাট্য সন্মিলনৰ এইখন এখন পূৰ্ণাংগ অধিৱেশন এই প্ৰতি 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়। গতিকে ইয়াৰ আগতেই শেষৰখন তেজপুৰত হৈছিলে, তেতিয়াই সিদ্ধান্ত হৈছে যে কলিয়াবৰত পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশনখন অনুষ্ঠিত হ'ব আৰু সেইমতে আমাৰ প্ৰায় প্ৰস্তুতি আগবাঢ়িছে। বাকী কাৰ্যসূচী সম্পৰ্কীয় যিখিনি কথা সেইখিনি আমাৰ সমন্বয়ক মণিমাধৱ মহন্তই কৈছিল যে 21 তাৰিখৰ পৰা 25 তাৰিখলৈ এক 5দিনীয়া বিস্তৃত কাৰ্যসূচী। ইয়াৰ মাজতে কেন্দ্ৰীয় সমিতিৰ যিখিনি কাৰ্যসূচী আছে, এই কেন্দ্ৰীয় সমিতিৰ কাৰ্যসূচীৰ লগতে স্থানীয়ভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো কিছু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা আমি ভাবিছোঁ। আৰু এটা কথা আমি ভাবিছোঁ যে যিহেতু এইটো নাট্যৰ লগত জড়িত সংগঠন, গতিকে কলিয়াবৰো বহুকেইজন নাট্যকাৰ আছে যিসকলৰ নাটকৰ প্ৰকাশো পাইছে পুথি আকাৰে। আমি যদি সম্ভৱ হয় চেষ্টা কৰিছোঁ যে ইতিমধ্যে কলিয়াবৰৰ পৰা প্ৰকাশিত এই নাটকসমূহ সংগ্ৰহ কৰি আমি এটা ঠিক বিপণী নহয় আৰু সংগ্ৰহ কৰি ৰাইজৰ ওচৰত যাতে প্ৰদৰ্শন কৰিব পাৰোঁ, তেনেকুৱা এটা আমিও চিন্তা চৰ্চা কৰিছোঁ। আৰু এইটো অনুষ্ঠান শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় তেওঁলোকৰ 300তকৈও বেছি অসম নাট্য সন্মিলনৰ শাখা আছে। সেই শাখাসমূহৰ পৰা প্ৰতিনিধিসকল আহিব আমাৰ কলিয়াবৰলৈ। গতিকে প্ৰায় 300তকৈ বেছি প্ৰতিনিধি আহিব বুলি কৈছে। আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে আমাৰ এই অতিথিসকলক আমি এইকেইটা দিনত যিমান দূৰ পাৰি আমি তেখেতসকলক সা সুবিধা প্ৰদান কৰিবলৈ। সেইমতে আমাৰ যিবিলাক ব্যৱস্থাপনা সমিতি, এই লগত জড়িত আন্তঃগাঁথনি সমিতি, তেওঁলোকে কাম কৰি আছে আৰু অহাকালি সন্ধিয়াৰ পৰাই এই কাৰ্যসূচীটো আৰম্ভ হৈ যাব আৰু তেওঁলোকৰ কাৰ্যনিৰ্বাহক সভাৰে আৰু পঞ্জীয়নেৰে। ইয়াৰ জৰিয়তে আমি কলিয়াবৰ আদৰণি সমিতিয়ে আপোনালোকৰ মাধ্যমেৰে যিসকল প্ৰতিনিধি আহিব, যিসকল দৰ্শক আহিব, আমি স্বাগতম জনাইছোঁ। আমি আশা কৰিছোঁ আপোনালোকৰ সকলোৰে সহায় সহযোগত পূৰ্বতে যি ধৰণে বহুকেইটা ৰাজ্যিক অনুষ্ঠান আমাৰ ইয়াত সুকলমে অনুষ্ঠিত হৈ গৈছে, এইবাৰো হয়তো আমি চেষ্টা কৰিছোঁ যে সেই পৰ্যায়তে আমি এই অনুষ্ঠানটো যাতে পাতিব পাৰোঁ, ইয়াৰ কাৰণে আপোনালোকৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। অসম নাট্য সন্মিলনৰ কলিয়াবৰ 64 সংখ্যক অধিৱেশনৰ আদৰণি সমিতিয়ে আয়োজন কৰা এই সংবাদ মেললৈ আজি আমাৰ মাজত উপস্থিত থকা কলিয়াবৰৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিকসকল, প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সন্মানীয় সাংবাদিকসকল, সকলোকে আমি এই সংবাদ মেললৈ আদৰণি জনাইছোঁ। আমাৰ মাজত আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি নাট্যকাৰ মহেন্দ্ৰ কাকতি আছে। আমাৰ মাজত কলিয়াবৰ অসম নাট্য সন্মিলনৰ শাখাৰ সভাপতি প্ৰশান্ত প্ৰতিম হাজৰিকা আছে আৰু আমাৰ মাজত এই সমিতিৰ বিষয়ববীয়া মণি হাজৰিকা, শৈলেন্দ্ৰ গোস্বামী, ধীৰাজ হাজৰিকাকে প্ৰমুখ কৰি বিষয়ববীয়াসকল আছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ঐতিহ্যমণ্ডিত কলিয়াবৰত পোনপ্ৰথমবাৰৰ বাবে অসম নাট্য সন্মিলনৰ 64 সংখ্যক অধিৱেশনখনি অহা 21 জানুৱাৰীৰ পৰা 5দিনীয়াকৈ এই কলিয়াবৰত অনুষ্ঠিত হ'ব। কলিয়াবৰৰ ঐতিহ্যমণ্ডিত এই কলিয়াবৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা
নাট্য দলসমূহ আহিব আৰু অসমৰ নাট্য সন্মিলনৰ যিকেইটি শাখা আছে সেই প্ৰতিটো শাখা ইয়ালৈ আহিব আৰু মূলতঃ ইয়াত দুটা স্তৰত অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব। প্ৰথম আমাৰ 21 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিসকল ইয়াত পাবহি। তেওঁলোকক আদৰণি জনোৱাৰ পিছতে তেওঁলোকৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক হ'ব 21 তাৰিখে আৰু 22 তাৰিখৰ পৰাহে আচলতে আনুষ্ঠানিকভাৱে প্ৰতিটো কাৰ্যসূচী আৰম্ভ হ'ব। 22 জানুৱাৰীৰ দিনা আমাৰ মুক্তিযুঁজৰ ভৱন প্ৰাংগণতে 64খন পতাকা উত্তোলনেৰে অসম নাট্য সন্মিলনৰ এই অধিৱেশনৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ লগে লগে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠান চলিব। সেইদিনাখনেই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদো অনুষ্ঠিত হ'ব আৰু আমি দুটা স্তৰ বুলি এইকাৰণেই কৈছোঁ, ইয়াত নাট্য সন্মিলনৰ যি সাংগঠনিক প্ৰক্ৰিয়া থাকে, কাৰ্যনিৰ্বাহক সভা, সাধাৰণ সভাৰ বৈঠক, নতুন সমিতি গঠন, এই প্ৰক্ৰিয়াখিনি থাকিব। তাৰ বাহিৰেও নাট্য আন্দোলনটোক আগবঢ়াই লৈ যাবৰ কাৰণে অসমৰ 4টা ভাগৰ পৰা 4টা মণ্ডলৰ পৰা নিৰ্বাচিত নাটকসমূহ ইয়ালৈ আহিব। সেইসমূহ হৈছে ৰত্নপীঠ, সৌমাৰপীঠ, কামপীঠ, স্বৰ্ণপীঠ। এই 4টা মণ্ডলৰ পৰা নাটৰ কাৰণে প্ৰতিযোগিতাৰ দলসমূহ আহিব আৰু তাৰ লগতে শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু লগে লগে আমাৰ ইয়াত একক অভিনয়, মুকা অভিনয় আৰু আবৃত্তি প্ৰতিযোগিতা এইকেইটা অনুষ্ঠানো অনুষ্ঠিত হ'ব। সেইকাৰণে আমি ভাবিছোঁ এটা প্ৰতিযোগিতা কেন্দ্ৰিক এটা অনুষ্ঠান আৰু এটা সাংগঠনিক কেন্দ্ৰিক অনুষ্ঠান আৰু শেষৰ দুদিনত আমি এখন স্মৃতিগ্ৰন্থ কলিয়াবৰৰ নাট্য জগতৰ ইতিহাস বৰ্তমানক লৈ ওলোৱা সেইখনো মুকলি সভাতে উন্মোচন হ'ব। অসমৰ নাট্য আন্দোলনৰ লগত জড়িত বহুকেইগৰাকী ব্যক্তি এই অনুষ্ঠানলৈ আহিব। আমি আনুষ্ঠানিকভাৱে চিঠিখন আপোনালোকক অৰ্পণ কৰিম, তাতে সকলোৰে নাম আপোনালোকে পাব আৰু তাৰ লগতে এটা বিশেষ কাম আমি ক'ব বিচাৰিছোঁ যে কলিয়াবৰৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী প্ৰয়াত প্ৰশান্ত বৰাৰ যেনে তেওঁ ভাস্কৰ্য শিল্পীও আছিল, নাট্যশিল্পীও আছিলে। তেওঁ নাট্য ক্ষেত্ৰত আগবঢ়োৱা অৱদান আমি ইয়াত স্বীকাৰ কৰি তেখেতৰ যি নাটক আছিল সেই নাটক কেইখনমান আমি সংৰক্ষণ কৰিবৰ কাৰণে প্ৰকাশ কৰিব বিচাৰিছোঁ। প্ৰশান্ত বৰাৰ মাখি আৰু কম্প্ৰমাইজ এই দুখন নাটক আমি আদৰণি সমিতিয়ে প্ৰকাশ কৰিম। তাৰ লগে লগে স্থানীয়ভাৱে আৰু দুখন গ্ৰন্থ প্ৰকাশ পাব, মহেন্দ্ৰ কাকতিৰ নাটক লোহাখন আৰু নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাৰ পানীৰে কিমান হ'ল আৰু চুৰ, এই দুইখন নাটকো ইয়াত প্ৰকাশ কৰা হ'ব। সেই ইতিমধ্যে সেয়া কামো চলি আছে আৰু আপোনালোকৰ জৰিয়তে কলিয়াবৰীয়া ৰাইজৰ সকলোৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ এই অনুষ্ঠানটো সফল হোৱাৰ ক্ষেত্ৰত। অসম নাট্য সন্মিলন এটা বৃহৎ অনুষ্ঠান নহয় যদিও এই অনুষ্ঠানটোৰ লগত অসমৰ নাট্যপ্ৰেমী আৰু নাট্য আন্দোলনটো জড়িত হৈ আছে। কলিয়াবৰতো এই নাট্য শাখাটো কিছু নাট্যকৰ্মীয়ে চলাই আছে, এইটো কথা আপোনালোকে জানে আৰু আমি তেওঁলোকক কলিয়াবৰীয়া ৰাইজ হিচাপে যিখিনি পাৰোঁ সহযোগ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তেও আপোনালোককো আৰু কলিয়াবৰীয়া ৰাইজকো আমি অনুৰোধ জনাইছোঁ যাতে অনুষ্ঠানটো সফল হোৱাত সহযোগ কৰে আৰু 5 দিনীয়াকৈ হ'বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচী যাতে সফল হয়। শেষৰ দিনা মুকলি সভা, বঁটা বিতৰণি আৰু সম্বৰ্ধনা জ্ঞাপনেৰে এই অনুষ্ঠানৰ অন্ত পৰিব আৰু সেই অনুষ্ঠানত নাট্যশিল্পী দুলাল ৰয়কে প্ৰমুখ্য কৰি অসমৰ বহুকেইগৰাকী নাট্য আন্দোলনৰ লগত জড়িত ব্যক্তি ইয়াত উপস্থিত থাকিব আৰু অসম নাট্য সন্মিলনে অসমৰ নাট্য আন্দোলনক অৱদান আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক ইয়াতে সম্বৰ্ধনা জনাব। তেখেতসকল হৈছে হেমচন্দ্ৰ বৰুৱা, বিশিষ্ট নাট্যশিল্পী লখিমপুৰ, প্ৰতিম গগৈ, বিশিষ্ট নাট্যশিল্পী চৰাইদেউ, ৰবিজিতা গগৈ, বিশিষ্ট নাট্যশিল্পী গুৱাহাটী, ধনীৰাম টিফু, কাৰ্বি আলং, বশিষ্ঠ ডেকা, গোৰেশ্বৰ, অবিনাশ কুমাৰ নাথ, অনাতাঁৰ শিল্পী গোৱালপাৰা, এইসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলক কেন্দ্ৰীয়ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু কলিয়াবৰৰ 4জন বিশেষ নাট্যশিল্পৰ লগত জড়িত ব্যক্তিকো ইয়াতে সম্বৰ্ধনা জনাব। তেখেতসকল হৈছে সলিল কুমাৰ মিত্ৰ,
সকলোৱে জানে প্ৰবীণ নাট্যশিল্পী, ৰামেশ্বৰ হাজৰিকা বিশিষ্ট মঞ্চশিল্পী, পাৰুল বৰা ভ্ৰাম্যমাণ নাট্য জগতত প্ৰায় ৩২ বছৰ তেখেত আছিলে, আমাৰ কলিয়াবৰৰ হাটবৰৰ, আৰু আমাৰ শ্ৰদ্ধাৰ সমুদ্ৰ বৰদলৈ বিশিষ্ট অভিনেতা তথা পৰিচালক। এইকেইগৰাকীকো তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিব। ইয়াত বিভিন্ন নাট্যশিল্পীৰ সোঁৱৰণত এই বঁটাসমূহ আগবঢ়োৱা হয় আৰু এই বঁটাসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লৈ আহে অসম নাট্য সন্মিলনৰ, আৰু আমি ভাবিছোঁ এই গোটেই অনুষ্ঠানটো আমাৰ আদৰণি সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ যুটীয়া তত্ত্বাৱধানত অনুষ্ঠিত হ'ব।